হেল্ল' ফ্ৰেণ্ডছ, আহকচোন আজি আমি ভাৰত চীন সীমান্তত থকা নাথলা পাছত এটা মন্দিৰ আছে বাবা হৰভজন সিং মন্দিৰ। আমি তালৈ যাওঁ। এয়া পাহাৰৰ সৰ্পিল পথেৰে একা বেকা ৰাস্তাৰে আহি আমি এয়া বাবা হৰভজন সিং মন্দিৰত উপস্থিত হৈছোহি। এয়া হৈছে বাবা হৰভজন সিং মন্দিৰ, যিটো ছিকিমৰ নাথলা পাছত অৱস্থিত, ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰত। এই মন্দিৰটো সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 13,000 ফুট উচ্চতাত অৱস্থিত। এই মন্দিৰটোৰ এটা কাহিনী আছে। কাহিনীটো শুনকচোন এনেধৰণৰ। সেয়া হৈছে 1968 চনৰ কথা। কৰ্তব্যৰত অৱস্থাত এজন আৰ্মি জোৱানৰ মৃত্যু হৈছিল। আৰু মৃত্যুৰ পাছত তেওঁৰ মৃত শৰীৰটো বহুদিনলৈ বিচাৰি পোৱা নাছিল। তাৰ কেইবাদিনৰ পাছত সপোনত তেওঁৰ লগৰসকলৰ ভিতৰত এজনক দেখুৱালে যে তেওঁৰ পাৰ্থিৱ শৰীৰটো ক'ত পৰি আছে, আৰু সেইমতে বিচাৰি যাওঁতে তেওঁৰ শৰীৰটো তাতে পোৱা গ'ল। তাৰ পাছতে তেতিয়াই তাত এটা সমাধি তৈয়াৰ কৰিলে, আৰু পাছলৈ ই এটা মন্দিৰলৈ ৰূপান্তৰিত হয়। জনবিশ্বাস আছে যে আমাৰ শত্ৰু ৰাষ্ট্ৰ চীনৰ অভিসন্ধি এই বাবা হৰভজন সিঙৰ আত্মাই সকলো আগতীয়াকৈ সপোনত দেখুৱাই দিয়ে। আৰু তাত যিসকল জোৱানে পহৰা দি থাকে, যদি ৰাতি পহৰা দি থাকে, জোৱানসকল যদি টোপনি যায়, বাবা হৰভজন সিঙৰ আত্মাই আহি তেখেতসকলক চৰ মাৰি তেওঁলোকক জগাই দিয়ে, তেনেকুৱাও জনবিশ্বাস আছে। তেনে আহকচোন আমি এতিয়া তেওঁৰ মন্দিৰটোৰ ভিতৰলৈ যাওঁ। এইটো হৈছে তেওঁৰ লিভিং ৰুম। চাওকচোন তেওঁৰ ইউনিফৰ্মবোৰ কি আটোমটোকাৰিকৈ সজাই থৈছে। বিশ্বাস আছে যে তেওঁৰ মৃত্যুৰ পাছতো তেওঁ এতিয়াও ডিউটি কৰি থাকে। এজন আৰ্মি জোৱানে যিবোৰ সুবিধা পাব লাগে, চৰকাৰে তেওঁৰ সকলো সুবিধা মৃত্যুৰ পাছতো দি আহিছে। এয়া হৈছে তেওঁৰ অফিচটো। চাওকচোন, এজন আৰ্মি অফিচাৰৰ যেনেকৈ এটা অফিচ থাকে, তেওঁকো তেনেকৈ এটা অফিচ দিয়া হৈ আছে। এয়া হৈছে মন্দিৰ ভাগ। এই যে দেখিছে তেওঁ মন্দিৰত পানী বটল আৰু চেণ্ডেল আছে, সেয়া বহু পৰ্যটকে তেনেকৈ 21 দিনৰ কাৰণে থৈ যায়। বিশ্বাস আছে যে সেই পানী বটল আৰু চেণ্ডেলবোৰ যদি 21 দিনৰ পাছত আকৌ আহি লৈ যায়, তেন্তে সেই পানী খালে বহুতো বেমাৰ আজাৰ নাশ হয়, আৰু সেই চেণ্ডেল পিন্ধিলে শৰীৰত থকা বহুতো বিষ পৰিত্ৰাণ হয় বুলি জনবিশ্বাস আছে। বাবা হৰভজন সিং মন্দিৰৰ কাহিনীটো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি ভাল লাগে এটা কমেণ্ট কৰিব, লাইক আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। থেংক ইউ।